সঁচাকৈ যদি কওঁ তেখেতৰ ভাষণ সম্পূৰ্ণকৈ শুনাৰ ধৈৰ্য মোৰ নাই কিয়নো যেতিয়া গম পাম যে কৈ থকা কথাখিনিৰ বেছি অংশই মিছা তেতিয়া আৰু সেই মিছা কথাখিনি শুনাৰ ধৈৰ্য নাই শুনিছো বা ন আপোনাৰ কথাবিলাক ক্লিয়াৰ কৈ সো ভাল লাগে গুড থ্যাংক ইউ মোদীজীৰ কথাবিলাক সকলো শুনিলো তো কথা হল তেখেতৰ লাইভটো চোৱাৰ পিছতে মই লাইভ কৰিম বুলি ভাবি থাকোঁতে হঠাতে দেখিলো আমাৰ বিভি শ্ৰীনিবাসে শ্বেয়াৰ কৰিছে যে ডোনাল্ড ট্ৰাম্পে প্ৰেছ মিটত কৈছে যে মই পাকিস্তান আৰু ইণ্ডিয়া ব্যৱসায় বন্ধ কৰি দিম বুলি ধমকি দি তেওঁলোকৰ মাজত যুদ্ধ মই ৰখাই দিছো কি ক'ব এতিয়া আপুনি কওকচোন মোদীজী লাইভ শেষ হ'বলৈ পালে কি নাপালে ইফালে আমি গমেই পাই গলো যে ডোনাল্ড ট্ৰাম্পে প্ৰেছ মিটত কৈছে যে মই পাকিস্তান আৰু ইণ্ডিয়া ব্যৱসায় বাণিজ্য বন্ধ কৰি দিম বুলি ধমকি দি মই যুদ্ধ বন্ধ কৰিছো আপোনালোকে নিজে এবাৰ কথাটো চিন্তা কৰি চাব আৰু মই এইডোখৰতে ক'বলৈ ওলাইছো সততে ৰাজনৈতিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ৰাজনৈতিক বিশ্লেষকসকলৰ বিশ্লেষণ মই খুব গুৰু গম্ভীৰভাৱে চাওঁ আৰু তাৰ প্ৰেক্ষাপটতহে মই মোৰ কথাবোৰ আগবঢ়াওঁ নহলে সময় বহুত বেয়া জটিল সময় বিভিন্ন প্ৰকাৰৰ বিপদত পৰিব পাৰো গতিকে বিভিন্নজন ৰাজনৈতিক বক্তাৰ ৰাজনৈতিক বিশ্লেষকৰ যিবোৰ কথা সেই কথাবোৰ মই চাই লৈ আৰু পৰাপক্ষত তেখেতলোকৰ উক্তিবোৰ মই আচলতে কেতিয়াবা মোৰ ফেচবুক মানে লাইভ মানে টাইমলাইনত মই শ্বেয়াৰ কৰোঁ আৰু নহলে মই ৰাখি থৈ দিওঁ সেভ কৰি থওঁ আৰু তাৰ পিছত মই মোৰ কথাকেইটা কওঁ কাৰণ এই চৰকাৰখনকতো বিশ্বাস কৰিব নোৱাৰি নহয় জানো বাৰু সেয়েহে এতিয়া কথা হ'ল মই নিজে খবৰ আহিব ওলাইছো এনেকুৱা এটা দিনতে মানে দিনটো বেলেগ আছে নৱেম্বৰ খুব সম্ভৱ 8 বজাতে তেখেতে খপককৈ আহি আমাৰ মাজত কৈছিল যে আজি ৰাতি 12 বজাৰ পৰা নোটবন্দী কৰিম আৰু এই নোটবন্দীৰ মূল উদ্দেশ্য কেটাও তেখেতে কৈছিলে সন্ত্ৰাসবাদ নিৰ্মূল কৰা হ'ব সন্ত্ৰাসবাদীৰ ৰাজহাড় ভাঙি দিয়া হ'ব দুৰ্নীতি নিৰ্মূল কৰা হ'ব কলাধন শেষ কৰি দিয়া হ'ব তেখেতে এই কথা কি আহাৰ কৈছে মই আজি তেখেতক দুৰ্ভাগ্য বুলি কওঁ তেনেকুৱা এটা ব্যৱস্থা লোৱাৰ পিছতো তেখেতে আজি সন্ত্ৰাসবাদৰ ওপৰত পুনৰ ৰাতি 8টা বজাত যি মন কি বাত কৰিবলগীয়া হৈছে সেয়াই তেখেত যে চূড়ান্তভাৱে ব্যৰ্থ সেই কথাই প্ৰতিপন্ন কৰিছে আপোনালোকে নিজেও চাব তেখেতে কৈছিল যে মই নোটবন্দী কৰাৰ 58 দিনৰ পিছত যদি আপোনালোকৰ আগত ফলাফল দাঙি ধৰিব নোৱাৰো তেতিয়াহ'লে আপোনালোকে মোক যি মন যায় শাস্তি দিব পাৰে আপোনালোকৰ চৌৰাহত আহি মই উপস্থিত হ'ম আপোনালোকে মোক শাস্তি দিব কিন্তু কি হ'ল আপুনি আমি সকলোৱে দেখিলো তেওঁ চকমা দিলে তাৰপিছত কোভিড আহিল কোভিডৰ পিছত কি কৰিলে আমাক তালি খালি বজাবলৈ দিলে মোবাইলৰ ফ্লাছ লাইট লগাব দিলে আৰু তেখেতে যিমানবিলাক প্ৰতিশ্ৰুতি দিলে সকলোবোৰ উল্টা কৰিলে অসমলৈ আহি ক'লে বাংলাদেশে তালিটো পোলা বান্ধিব লাগিব উল্টাই বাংলাদেশে আনি অসমত থিতাপি দিয়ালে আমাৰ 5জনকৈ যুৱকক হত্যা কৰিলে মোদীজীৰ কথা কেনেকৈ বিশ্বাস কৰোঁ মইতো একদম কৰিবলৈ অসমৰ্থ আপোনালোকে কৰে নে নকৰে সেয়া আপোনালোকৰ কথা মই আপোনালোকলৈ দ্বিতীয় কথা হৈছে মোৰ দেশৰ যি সেনাবাহিনী সেই সেনাবাহিনীক মই চেলুট জনাইছো মোৰ দেশৰ সেনাবাহিনী মোৰ দেশৰ গৌৰৱ আৰু আমি সকলোৱে জানো আমাৰ যেতিয়া স্বাধীনতা আমি লাভ কৰিছো সেই সময়ৰ পৰা পাকিস্তানে আমাৰ লগত গদ্দাৰ কৰিছে আৰু পাকিস্তানক আমি তেতিয়াৰ পৰাই ঘৃণ কৰোঁ পাকিস্তান আমাৰ শত্ৰু ৰাষ্ট্ৰ তেখেতলোকৰ তাত বসবাস কৰা হয়তো সকলো জনসাধাৰণে ভাৰতবৰ্ষক বেয়াকৈ নাভাবিবও পাৰে কিন্তু পাকিস্তানৰ যি ৰাজনীতি যি ৰাজনৈতিক নেতা সেই নেতাসকলৰ যি চিন্তাধাৰা সেই অতি ঘৃণনীয় গতিকে সেই ৰাজনৈতিক নেতাসকলক পাকিস্তানৰ যি ৰাজনীতি তেখেতলোকৰ যি ৰাজনৈতিক উদ্দেশ্য তাৰ চূড়ান্তভাৱে ঘৃণ কৰোঁ তাৰ অৰ্থ এইটো নহয় যে পাকিস্তানত বসবাস কৰা সকলো মুছলমানক ঘৃণ কৰোঁ
মানৱীয়তাৰ দৃষ্টিভংগী এটা বেলেগ কথা আৰু আমাৰ দেশক ভাল পোৱা আমি ৰাজনৈতিক সমস্ত প্ৰেক্ষাপট চাওঁ এই কথাটোৰ বাবে যদি মোক কিছুমানে সমালোচনা কৰিবলৈ আহে তেতিয়াহ'লে নৰেন্দ্ৰ মোদীজীয়ে কোনটো বেচিছত নৱাব শ্বৰীফৰ ওচৰত গৈ পেলাই বিনা নিমন্ত্ৰণে বিৰিয়ানী খাবলৈ গৈছিলে সেই প্ৰশ্নৰ উত্তৰ কিন্তু আমাক দিব লাগে নৱাব শ্বৰীফৰ মাকক তেখেতে শ্বল দিছিলে মোদীজীৰ মাকলৈ তেখেতেও মানে প্ৰতিদান দিছিলে কোনটো বেচিছত তেখেত গৈছিল আজি পুনঃ এটা দেখিলো যে মই সদায় কওঁ সময় শক্তিশালী আৰু সময় যেতিয়া যি কাম কৰিব সেইটো উভতি আহিবই অমিত শ্বাহ ডাঙৰীয়াই এটা সময়ত কৈছিল যে যেতিয়া পাকিস্তান আৰু ভাৰতৰ প্ৰথম অৱস্থাত 1947 চনত যুদ্ধ লাগিছিল কাশ্মীৰক লৈ তেতিয়া যুদ্ধ জিকু হৈছিল সেই 3 দিনৰ পিছতে যেতিয়া পাঞ্জাব অঞ্চলত পাইছিলেগৈ সিজ ফায়াৰ কৰিলে আৰু তেতিয়া যদি সিজ ফায়াৰ নকৰিলেহেঁতেন আজি পিঅ'কে আমাৰ হাতত থাকিলেহেঁতেন বুলি তেওঁ অতীততে ভাষণ দি থৈছে সেই ভাষণৰ ক্লিপ মই মোৰ টাইমলাইনত দি থৈছো আজি সেই একেটা ঘটনাই হ'ল দুদিন আমাৰ সেনাই যুঁজি আছিলে প্ৰচণ্ড ৰূপত আৰু মোৰ সেনাবাহিনী সফল হ'লহেঁতেন নিশ্চয় সফল হৈছিলে সেনাবাহিনী প্ৰকৃতাৰ্থত সফল হ'লহেঁতেন গুডি মিডিয়াইটো প্ৰথম ৰাতিতে কৰাচী আৰু লাহোৰ পুৱাই দিয়েগৈ আমি গুডি মিডিয়াৰ কথা আমি নকওঁ কিন্তু সঁচাকৈয়ে মোৰ সেনাবাহিনীয়ে পৰ্যবীৰ্যৰে পৰাক্ৰমেৰে তেওঁলোকক নিশ্চয় পৰাভূত কৰিলেহেঁতেন কিন্তু হঠাতে আমি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা গম পালো যে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে চিমলা চুক্তিৰ যোগেদি সিদ্ধান্ত লোৱা হৈছিলে যে পাকিস্তান আৰু ভাৰতৰ মাজত কাশ্মীৰত লৈ যি সমস্যা সেই সমস্যা কেতিয়াও কোনোদিন তৃতীয় দেশ আনি সোমাব নোৱাৰিব কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি এবাৰ আমাৰ চাচা নেকি তেখেতে আমাৰ অভিভাৱক তেখেতে আহি যুদ্ধবিৰাম ঘোষণা কৰিলে আৰু মোদীজী মনে মনে থাকিলে আপোনালোকে এটা কথা চাওক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমাৰ দেশৰ যি নাগৰিক আমেৰিকাত গৈছিল অবৈধভাৱে বিভিন্ন দেশৰ নাগৰিক যায় আমেৰিকালৈ অবৈধভাৱে যিহেতু আমেৰিকা এখন ধনী ৰাষ্ট্ৰ তাত বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ যায় আওপকীয়াকৈ বেলেগ ৰাষ্ট্ৰৰ লোকসকলক কিন্তু ইমান অপমানিত কৰি পঠোৱা নাই যিমান অপমানিত কৰি মোৰ দেশৰ নাগৰিকসকলক পঠায় মোৰ দেশৰ নাগৰিকসকলক হাতে ভৰিয়ে কঁকালে শিকলি বান্ধি তেওঁলোকৰ সেনাবাহিনীৰ বিমানত আনি নমাই থৈ গ'লহি মোদীজী মনে মনে থাকিল আমেৰিকালৈ গ'ল আমেৰিকাত যাওঁতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বাৰে বাৰে তেখেতক ৱাৰ্নিং দিলে টেৰিফ কমাব লাগে নহ'লে আমেৰিকাই ভাৰতৰ ওপৰত আৰু বেছি টেৰিফ লগাই দিব ৰিপ্ৰপেশ্যল টেৰিফ মানে তেওঁলোকে জাপি দিব বাৰে বাৰে মোদীজীয়ে এটা শব্দ মুখেৰে তেখেতৰ উচ্চাৰণ নহ'ল এই সকলোবিলাক কথাৰ আমি বিশ্লেষণ আমাৰ দেশৰ যি মানে ৰাজনৈতিক বিশ্লেষকসকল আছে তেওঁলোকৰ পৰা আমি চাইছো শিকিছো কিন্তু আমি বিদেশৰ যিবোৰ বা বাতৰি CNN হওক BBC হিন্দী ইংলিছ যি হওক আমি সেইখিনিৰ পৰা আমি চাই যিমানখিনি কথা আমি আহৰণ কৰিছো মোদীজীয়ে যেনেকে প্ৰত্যুত্তৰ দিব লাগিছে আমেৰিকাক ঠিক তেনেদৰে তেখেতে প্ৰত্যুত্তৰ দিব পৰা নাই আজি মোদীজীয়ে ভাৰতবাসীক ডাঙৰ ডাঙৰ কথা কৈছে যে সন্ত্ৰাসবাদ আৰু কথা বতৰা একেলগে হ'ব নোৱাৰে তেল আৰু পানী একেলগে বব নোৱাৰে সন্ত্ৰাসবাদ আৰু ব্যৱসায় একেলগে হ'ব পাৰে মোদীজীয়ে কি জনা নাছিল পাকিস্তানে যে সন্ত্ৰাসবাদত সাৰ পানী যোগাই আহিছে এই কথাটো নিশ্চয় মোদীজীয়ে জানিছিল গতিকে তেখেতে বিনা বাক্যে কাকো নজনোৱাকৈ পাকিস্তানত কিয় গৈ বিৰিয়ানী খাই আহিছিল এই কথাখিনি আমি নিশ্চয় তেখেতক সুধিব লাগিব মোদীজীয়ে কোৱা প্ৰত্যেকটো কথা আমি এতিয়া কিয় বিশ্বাস কৰিম কাৰণ ভাৰতবৰ্ষৰ চোৰাংচোৱা বিভাগে তথ্য দিছিল পুলৱামাৰ ঘটনাৰ ক্ষেত্ৰতো যে 360 কেজি RDX লৈ সন্ত্ৰাসবাদী ভাৰতত কাশ্মীৰত ঘূৰি আছে জম্মুত ঘূৰি আছে এই কথা মোৰ ভাষ্য নহয় সত্যপাল মালিকৰ ভাষ্য প্ৰাক্তন গভৰ্ণৰ জম্মু কাশ্মীৰৰ গতিকে সত্যপাল মালিকেতো মিছা কথা ক'ব নোৱাৰে কিন্তু গতিকে এই তথ্য থকাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা কিয় লোৱা নহ'ল সেই CRPFৰ জোৱানসকলক তেখেতলোকে বিচাৰি আছিল
যে আমাৰ মানে আকাশী পথেৰে কাশ্মীৰলৈ প্ৰেৰণ কৰা হয় যিহেতুকে তেখেতলোকৰ টিমটো বহুত ডাঙৰ আছিলে কিন্তু তেখেতলোকক আকাশী পথেৰে নিয়াৰ কোনো ব্যৱস্থা নকৰিলে 2-3 মাহ তেখেতলোকক বহাই ৰাখিলে তাৰপিছত তেনেকুৱা তেওঁলোকে কনভয় দি যাবলৈ বাধ্য হৈ গ'ল আৰু বহুত কথা আছে বহুত দীঘলীয়া হ'ব নকওঁ মোদীয়ে কি কৰি আছিলে ডিয়াৰ বেলছৰ লগত ডাউজিং কৰ্বেট বিদ্যালয়ত তেখেতে ফটোশ্বুট কৰি আছিলে এই খবৰ গম পাই যেতিয়া সত্যপাল মালিকে মোদীজীক খবৰ দিয়ে তেতিয়া তেখেতে কি কৈছিলে সেই কথা সত্যপাল মালিক ডাঙৰীয়াই তেখেতৰ শ্ব'বিলাকত যিবোৰ তেখেতক সাক্ষাৎকাৰ লৈছিলে তাত তেখেতে কৈ গৈছে কিন্তু মোদীজীয়ে তাৰ পাছত কি কৰিলে 40 জন সেনা বাহিনীৰ যি শ্বহীদ হৈছিলে তেওঁলোকৰ যিবোৰ শৰীৰ সেই শৰীৰ লৈ বিজেপিৰ নেতাসকলে ভোট ভিক্ষা কৰিলে मैं अपने फर्स्ट टाइम वोटर को मैं कहना चाहता हूं आप लोग पुलवामा के जो शहीद हुए हैं उसके नाम पर आप लोगों का पहला वोट हमें दे दीजिए दे सकते हैं कि नहीं इमाम तेखेते माने एकदम मानहर आवेग ढाली तेखेते भोट लले 2019 চনত লোকসভা জিকি গ'ল কিন্তু তেখেতে যে এয়াৰ ষ্ট্ৰাইক কৰিলে বালাকোটৰ এয়াৰ ষ্ট্ৰাইক সি জানো মানে সাফিচিয়েন্ট আছিল মই আপোনালোকক প্ৰশ্ন কৰিছো যদি তেতিয়া এটা ভাল শিক্ষা দিলেহেঁতেন তেতিয়াহ'লে পুনৰবাৰ পেহেলগাম হ'বলৈ নাপালেহেঁতেন আৰু পেহেলগামৰ ক্ষেত্ৰতো আমি গম পাইছো জেছুৱাংশ বাহিনীয়ে আগতে খবৰ দিছিল আৰু সেয়েহে ভিতৰত এটা হলচল হৈ আছিল যে তাত কিবা এটা হ'ব কাশ্মীৰত সেয়েহে মোদীজীয়ে নিজৰ ভ্ৰমণ কাৰ্যসূচী বোলে বাতিল কৰিলে কিন্তু তাৰপিছত এনেকুৱা ধৰণৰ ঘটনা হ'ল তেওঁলোকৰ বিবাহ বাৰ্ষিকী অনুষ্ঠান কাশ্মীৰত উদযাপন কৰিবলৈ তেওঁলোকৰ ৰাজনৈতিক নেতাৰ বিজেপিৰ ৰাজনৈতিক নেতাৰ সময় হয় বিভিন্ন সুৰক্ষা কৰ্মীয়ে তেওঁলোকক সুৰক্ষিত কৰি ৰাখিব পাৰে কিন্তু পৰ্যটকসকলক সুৰক্ষা দিব নোৱাৰে এয়াই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ তেওঁলোকে দেশৰ পৰা আপোনাৰ পৰা মোৰ পৰা প্ৰত্যেকটো বস্তুতে সাংঘাতিক ধৰণে কৰ কাটত লৈছে কিন্তু তেখেতলোকে আমাৰ জীৱনক সুৰক্ষিত কৰিব পৰা তেওঁলোকে কোনো ধৰণৰ কামিয়াবি কৰা দেখা পোৱা নাই আজি মোদীজী আমাক যি কথা কৈয়ে আশ্বস্ত নকৰক কিয় তেখেতৰ প্ৰত্যেকটো কথাই যে মিছা বুলি প্ৰতিপন্ন হৈ আহিছে সেয়া আমি পৰ্যালোচনা কৰি আমি সকলোবিলাক দেখি আহিছো গতিকে অসম তথা ভাৰতবৰ্ষৰ ৰাইজক এটা কথা কম সকলো সময়তে হিন্দু মুছলমান সকলো সময়তে বিজেপি কংগ্ৰেছ কৰি থকাৰ সময় নহয় পাকিস্তান আৰু চাইনাই মিলি ভাৰতৰ ওপৰত যে সাংঘাতিক চকু দিছে ভাৰতক যে সাংঘাতিক ধৰণেৰে চাৰিওফালৰ পৰা বেৰি ধৰিছে এই কথা ৰাহুল গান্ধী ডাঙৰীয়াই কোৱাৰ উপৰিও আমিও নিশ্চয় এই সকলোবোৰ কথা অনুধাৱন কৰিব পাৰিছো তেওঁলোকৰ যি এক্টিভিটি আগত নেপাল আমাৰ ভাল ওচৰ চুবুৰীয়া এখন ৰাষ্ট্ৰ আছিল ভাল সম্বন্ধৰ লাহে লাহে নেপাল আমাৰ পৰা আঁতৰি গ'ল ঠিক তেনেকৈ বাকি কেইখন শ্ৰীলংকাও আছিল লাহে লাহে শ্ৰীলংকাও আঁতৰি গ'ল শেহতীয়াকৈ আমি বাংলাদেশো আমাৰ পৰা আঁতৰি যোৱা আমি দেখা পালো গতিকে কথাবোৰ চিন্তনীয় এতিয়া কথা হ'ল আমেৰিকা যেনেদৰে আমাৰ ওপৰত হস্তক্ষেপ কৰিছে আমাৰ বৈদেশিক নীতিৰ ওপৰত আমি অতিকে আচম্বিত অনুভৱ কৰিছো আমাৰ সাৰ্বভৌমত্ব কৰবাত অক্ষুণ্ণ হৈছে আমি এখন সাৰ্বভৌম শক্তিশালী গণৰাজ্য আমাৰ সাৰ্বভৌমত্বৰ ওপৰত যেতিয়া কোনোবাই হস্তক্ষেপ কৰে তেতিয়া আমি কেতিয়াও সহ্য নকৰো মোদীজী এইডোখৰ প্ৰধানমন্ত্ৰী মাত্ৰ জনসাধাৰণে তেখেতক 5 বছৰৰ কাৰণে নিৰ্বাচন কৰি পঠিয়াইছে মোদীজীৰ পিছত আৰু বেলেগ প্ৰধানমন্ত্ৰী আহিব অতীততো বেলেগ প্ৰধানমন্ত্ৰী আছিল আপোনালোক সকলোৱে জানে ইন্দিৰা গান্ধীক নিক্সনে সেই সময়ত সহায় কৰিব বিচৰা নাছিল যেতিয়া পাকিস্তানৰ লগত শ্ৰীমতী ইন্দিৰা গান্ধীয়ে যুদ্ধ কৰিছিল কিন্তু ইন্দিৰা গান্ধীয়ে নিক্সনৰ কথা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিক্সনৰ কথা আওকাণ কৰি তেখেতে যুদ্ধত লিপ্ত হৈছিল পিছত নিক্সনে যেতিয়া 7 বাৰকৈ তেখেতক টেলিফোন কৰিছিল তেখেতে কিন্তু সেই ফোন ধৰা নাছিল তাৰপিছত আপুনি দেখিছে আমি যদি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়ালৈ আহোঁ বিজেপিৰ প্ৰধানমন্ত্ৰী তেখেতে কৈছে পোখৰাণৰ যেতিয়া পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটোৱাৰ সময়তো তেখেতে আমেৰিকাৰ কথা শুনা নাছিল কাৰ্গিল যুদ্ধৰ সময়তো তেখেতৰ যি কথা সেয়া মই মোৰ টাইমলাইনত দিয়া আছে কৈছিল তেখেতলোকে মাজত সোমাই পাকিস্তান আৰু ভাৰতৰ মাজত কাশ্মীৰৰ সমস্যা সমাধান কৰাৰ কথা বিল ক্লিণ্টনে কিন্তু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই চিধে মানে পুৰা পোনপটীয়াকৈ খাৰিজ কৰি দিয়ে অমান্য কৰি দিয়ে
কথা যদি হয় কেৱল পাকিস্তান আৰু ভাৰতৰ মাজত হ'ব ইয়াত কোনো তৃতীয় পক্ষৰ মানুহ সোমাব নোৱাৰিব সুষমা স্বৰাজ ডাঙৰীয়াইও একেই বক্তব্য আগবঢ়াই থৈ গৈছে সেইটো মোৰ টাইম লাইনত মই দি থৈ দিছো কিয়নো নহ'লে বিজেপিৰ যিসকল অন্ধভক্ত আছে তেওঁলোকে মোক বিভিন্ন ধৰণৰ গালি পাৰিব বহুত লেতেৰা সেইকাৰণে মই সেইখিনি প্ৰমাণ সাপেক্ষে দি থৈছো এতিয়া কথা হ'ল মোৰ দেশৰ সাৰ্বভৌমত্বৰ লগত মই কেতিয়াও কম্প্ৰমাইজ কৰিব নোখোজো চীন আৰু পাকিস্তান আমাৰ বাবে সদায় শত্ৰু ৰাষ্ট্ৰ চীনে 4,500 বৰ্গ কিলোমিটাৰ আমাৰ ভূমি দখল কৰিলে কিন্তু মোদীজীয়ে সেয়া নাই দেখা কোনো নাই সোমোৱা বুলি ক'লে আমি কেলে বিশ্বাস কৰিম কিন্তু ওৱাং চুৱেটো ক'লে যে আমাৰ ভূমি অধিক চীনে দখল কৰিছে অৰুণাচলৰ পুৰা সীমান্তৰ কাষে কাষে চীনে গাঁও স্থাপন কৰিছে ইয়াৰ স্যাটেলাইটৰ যিবোৰ চিত্ৰ সেইবিলাকেতো সত্য প্ৰমাণিত কৰিছে তো গতিকে মোদীজীয়ে হয়তো ভাবিছিল এই ঘটনাটো তেখেতে ভোট আহৰণ কৰাৰ এটা কৌশল হিচাপে আকৌ এবাৰ চেষ্টা কৰি চাব পাৰে নেকি যেনেকৈ পুলৱামাৰ গোটেই ঘটনাটো তেখেতলোকে লোকসভাৰ ভোট আহৰণ কৰাৰ কৌশল হিচাপে তেখেতলোকে ব্যৱহাৰ কৰি পেলালে যিহেতুকে এইবাৰ সন্ত্ৰাসবাদীয়ে ধৰ্ম চাই হত্যা কৰিলে গতিকে বিহাৰৰ নিৰ্বাচন আহি আছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন আহি আছে পশ্চিম বংগৰ নিৰ্বাচন আহি আছে বিধানসভাৰ অসমৰ নিৰ্বাচন আহি আছে ইয়াত সেই ৰাজ্যকেইখনত জনসাধাৰণ হিন্দু আৰু মুছলমানৰ সাংঘাতিক ধৰণৰ বিভক্ত এটা হৈ আছে উত্তৰ ভাৰতত কেনেকুৱা ধৰণৰ ব্যৱস্থা আমি সকলোৱে জানো গতিকে আমি সকলো কথা নুই কৰিব আমি নোৱাৰো মোদীজীৰ সকলো কথা আজি তেখেতে যিমানেই নকওঁ কিয় আমি বিশ্বাস কৰিবলৈ লাভ পাইছো তেখেত আমাৰ প্ৰধানমন্ত্ৰী হয় তেখেতক আমি সন্মান কৰোঁ কিন্তু তেখেতৰ প্ৰতিটো শব্দ বাক্য যে বেৰৰ বাক্য হ'ব আমি যে মানিব লাগিব সেইটো মই নাভাবোঁ কাৰণ প্ৰধানমন্ত্ৰীও কেতিয়াবা ভুল হৈ যায় তেওঁলোকক কাৰণ মই দেখিছোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীতকৈ বেছি বিজেপিৰ এজন ব্যক্তি হিচাপেহে বিজেপিৰ প্ৰচাৰক হিচাপেহে তেওঁ দেশখনত বেছি সময় কাম কৰি গৈ আছে তেখেতে এজন প্ৰধানমন্ত্ৰী হিচাপে নিৰপেক্ষভাৱে কাম কৰা মই খুবেই কম দেখিছোঁ আজি বহুত দুখ লাগিছে এটা কথাৰ কাৰণেই দুখ লাগিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যিমানবাৰ তেখেতক মানে অৱমাননা কৰিছে বা ভাৰতখনক অৱমাননা কৰিছে তেখেতে কিন্তু প্ৰত্যুত্তৰ দিবলৈ সক্ষম হোৱা নাই আজি তেখেতে লাইভ দিয়াৰ সমান্তৰালভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা আমি কিয় জানিবলৈ বাধ্য হলো যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়েহে ব্যৱসায় বন্ধ কৰি দিয়াৰ ধমকি দি দুয়োখন দেশৰ মাজত যুদ্ধ বন্ধ কৰিছে কিন্তু এই যুদ্ধক লৈ বিভিন্ন ধৰণৰ কথা বতৰা একেদিন আমি ছ'চিয়েল মিডিয়াত আমি দেখি আহিছো কোনোবাই কৈছে পাকিস্তানত পাৰমাণৱিক বোমা আমাৰ ব্ৰহ্মাস্ত্ৰই কিবা ব্ৰহ্মোছে গৈ পেলানি মানে টাচ কৰি দিব যাৰ কাৰণে এনেকুৱা হৈছে বিভিন্ন ধৰণৰ কাল্পনিক ঘটনা গদি মিডিয়াৰ কথাটো আমি ক'বলৈ নাযাওঁৱেই প্ৰথম ৰাতিতে তেওঁলোকে লাহোৰ কৰাচী সব আক্ৰমণ কৰি ইণ্ডিয়ান আৰ্মি সোমাই দখল কৰিয়ে পেলালে আমি ভাবিছিলো বিজেপিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অখণ্ড ভাৰতৰ কথা কয় পিঅ'কে এবাৰ দখল কৰিব আমিও ভাবিছিলো বাৰে বাৰে আমাৰ সেনাবাহিনীৰ লোকসকল সন্ত্ৰাসবাদীৰ গুলীত বোমাত নিহত হৈ তেওঁলোকৰ শৰীৰ ছিন্ন ভিন্ন হোৱাতকৈ মাৰি মৰক কিন্তু আমাৰ সপোন আধৰুৱা হৈ গ'ল মোদীজীয়ে সাংঘাতিক ধৰণেৰে আচলতে আমাক ঠগিলে আমি সেনেকেই ক'বলৈ বাধ্য হ'ম এতিয়া এই অপাৰেশ্যন সিন্দুৰক যদি তেওঁলোকে পুনৰবাৰ বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত যদি ব্যৱহাৰ কৰিবলৈ খোজে তেতিয়াহ'লে কিন্তু পুলৱামাৰ দৰে যেনেদৰে তেওঁলোকে ভোট মানে কালেকশ্যন কৰিলে সেনেকুৱাকৈ আমি কিন্তু কৰিবলৈ নিদিম যি ব্যৱস্থা লৈ তেওঁলোকে ল'ব পাৰিব কিন্তু সেনাবাহিনীৰ মৃতদেহৰ ওপৰত তেওঁলোকে যেনেকৈ ভোট ল'লে এইবাৰ কিন্তু আমাৰ সাধাৰণ জনতাৰ মৃতদেহৰ ওপৰত তেওঁলোকে যদি ভোট ল'বলৈ যায় আমিও কিন্তু খুদাই ৰাত নাই ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ নামত তেওঁলোকে 10 দিনীয়া ৰাজনৈতিক তেখেতলোকে কিবা যাত্ৰা কৰিব তেখেতলোকে আৰম্ভ কৰিয়ে দিলে অপাৰেশ্যন সিন্দুৰৰ নামত তেখেতলোকে সফলতা কৰিব কিন্তু অপাৰেশ্যন সিন্দুৰ সেনাবাহিনীয়ে সফল কৰিছে হয় কিন্তু সিজ ফায়াৰ কিয় কৰিব লগা হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ধমকি আপোনালোকে বিচাৰ কৰি চাব ইতিমধ্যে আমি যেন দ্বিতীয়বাৰৰ কাৰণে আমি গোলাম হ'বলৈ গৈ আছো আপোনালোক সকলোৱে দেখিছে আজি আমি সকলোৱে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ সকলোৱে ব্যৱহাৰ কৰোঁ এই সকলোবোৰৰ মালিক হৈছে কিন্তু আমেৰিকাৰ লোক আজি টুইটাৰ এক্সৰ মালিক হৈছে এলন মাস্ক, ফেচবুকৰ মালিক কোন আপোনালোকে সকলোৱে জানে জুকাৰবাৰ্গ,
আজি এইবিলাকে আমাক নিয়ন্ত্ৰণ কৰিছে আজি আমি ফেসবুক ইনষ্টাগ্ৰাম হোৱাটছআপ নহলে আমি 1 মিনিটো চলিব নোৱাৰো আমি ইতিমধ্যে পৰাধীন হৈছো BSNL হক জিঅ'ৰ লগত তেওঁলোকে কি তাৰ কৰিছে কোনে ষ্টাৰলিংকে এলন মাস্কে কিমান আমি তেওঁলোকৰ মানে কাঠপুতলি হৈ গৈছো এই কথাটো আমাৰ আচলতে ভাবিলো আচৰিত লাগে আজিৰ তাৰিখত যেতিয়া পাকিস্তান আৰু ভাৰতৰ মাজত কাশ্মীৰক লৈ আমেৰিকাই যেতিয়া মানে নিৰপেক্ষ জায়গা তৃতীয় পক্ষৰ এটা জায়গা তেওঁলোকে যেতিয়া আমাৰ মাজত বাৰ্তালাপ কৰাৰ কথা কয় আমি সহ্য কৰিব নোৱাৰো পুনৰবাৰ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে মোৰ লাইভটো চালে মই সকলোকে অনুৰোধ কৰিম কেৱল বিজেপি আৰু কংগ্ৰেছ আপোনালোকে পৰি নাথাকিব আপোনালোকে ভাৰতীয় হিচাপে কথাবোৰ চিন্তা কৰি চাব বিজেপিও সদায় নাথাকে কংগ্ৰেছও সদায় নাছিলে সদায় অদলি বদলি চৰকাৰ হৈ আছে জনতা পাৰ্টিও শাসন কৰিছে কেন্দ্ৰত কংগ্ৰেছও শাসন কৰিছে বিজেপিও শাসন কৰিছে জনতা পাৰ্টিৰ পিছত বিজেপি হৈছে তো অদূৰ ভৱিষ্যতো চৰকাৰ বদলা বদলি হৈ থাকিব কিন্তু মোৰ দেশখনটো সদায় থাকিব নহয় জানো মোৰ দেশখনৰ ক্ষেত্ৰত যিবোৰ সিদ্ধান্ত আমি ল'ব লাগিব সেইবোৰ সিদ্ধান্ত সদায় মোৰ দেশৰ সপক্ষে যাব লাগিব কোনোবা দলৰ সপক্ষে যোৱাতকৈ মোৰ দেশৰ সপক্ষে যোৱাটো মই বেছি কাম কৰোঁ সেয়ে আপোনালোকক মই কথাকেইটা বুজাই দিবলৈ চেষ্টা কৰিলো অন্ধভক্ত হলে গালি নাপাৰিলে ভাল পাম আপোনালোক ইতিমধ্যে ৰূপা বাইদেউৰ কথাখিনি শুনিবলৈ পালে এগৰাকী স্পষ্টবাদী মহিলাৰ কথা কোৱাৰ যুক্তি সঁচাই শলাগিবলগীয়া যিখিনি কথা কৈ গৈছে যুক্তিসংগত কথা কৈ গৈছে তেওঁ কেতিয়াও ভয় নকৰে কাউলে আৰু লগতে তেওঁ যিখিনি কথা কয় সকলো সঁচা কথাই কয় সেইবাবে তেওঁ কাউলে ভয় নকৰাকৈ কথাখিনি কৈ যায় আৰু লগতে আপোনালোকে তেওঁ সহযোগ কৰিব ৰূপা কলিতা বাইদেউৰ এটা পেজ আছে তাত গৈ আপোনালোকে তেওঁ সম্পূৰ্ণ ভিডিঅ'বোৰ চাব পাৰিব তেওঁ যুক্তিভাৱে কথাখিনি কৈ যায় আৰু লগতে তেওঁ লাইভ যোগে বহুখিনি কথা কৈ যায় তেওঁ যদি আপোনালোকে সাপোৰ্ট কৰে তেওঁ যদি আপোনালোকে তেওঁ কথাখিনি সত্য বুলি ভাবে সঁচা বুলি ভাবে তেতিয়াহ'লে তেওঁক আপোনালোকে সাপোৰ্ট কৰিব তেওঁক আগবাঢ়ি যোৱাত সহায় কৰিব ভিডিঅ' যদি ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰিলে নাপাৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল